বিগ ব্ৰেকিং নিউজ সিংগাপুৰত বিস্ফোৰক তথ্য পোৱা গৈছে সিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ লাগতিয়াল সকলোবোৰ তথ্য পোৱা গৈছে সিংগাপুৰৰ পৰা উভতি আহি সাংবাদিকৰ আগত এই মন্তব্য কৰিছে সংবাদমেল সম্বোধন কৰি মুন্না প্ৰসাদ গুপ্তাই এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ ফালৰ পৰা কোৱা হৈছে যে সিংগাপুৰত পোৱা গৈছে সকলোবোৰ লাগতিয়াল তথ্য আৰু 10 দিনৰ ভিতৰত আমি ভাল ৰিজাল্ট পাম বুলি ঘোষণা কৰিছে মুন্না প্ৰসাদ গুপ্তাই ডাঙৰ খবৰ এই মুহূৰ্তত আমি লৈ আহিছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আমি লৈ আহিছো যেহেতু যোৱা 20 অক্টোবৰত সিংগাপুৰলৈ গৈছিল 21 অক্টোবৰত হাই ভোল্টেজ বৈঠকত মিলিত হৈছিল সিংগাপুৰৰ 5 জনীয়া আৰক্ষীৰ দলটোৰ হৈতে এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা আৰু এই বৈঠকত কেতবোৰ তথ্য পোৱা গৈছে কেতবোৰ বিস্ফোৰক তথ্য পোৱা গৈছে আৰু মুন্না প্ৰসাদ গুপ্তাৰ ফালৰ পৰা এটা স্পষ্ট কৰি দিয়া হৈছে আমাক যি তথ্য লাগিছিল যিসমূহ লাগতিয়াল তথ্য আমাক লাগিছিল সেই সকলোবোৰ লাগতিয়াল তথ্য আমি লাভ কৰিছো এনে ধৰণে সাংবাদিকৰ আগত মন্তব্য কৰিছে এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই আমি আমাৰ লাগতিয়াল সকলো তথ্য লাভ কৰিছো মুন্না প্ৰসাদ গুপ্তাই অৱশেষত ৰাজহুৱা কৰিছে এই কথা জুবিন গাৰ্গ থকা হোটেলৰ সিসিটিভি ফুটেজ সিংগাপুৰ আৰক্ষীক বিচৰা হৈছে সিংগাপুৰ আৰক্ষীয়ে 10 দিনৰ ভিতৰত আমাক সহাৰি জনাব আৰু আমি ইতিবাচক সহাৰি লাভ কৰিম শীঘ্ৰে আমাক তদন্তৰ ক্ষেত্ৰত প্ৰয়োজনীয় তথ্য দিব সিংগাপুৰ আৰক্ষীয়ে ডাঙৰ মন্তব্য কৰিছে মুন্না প্ৰসাদ গুপ্তাই সময়মতে আমি কোৰ্টত আমাৰ প্ৰতিবেদন দাখিল কৰিম এতিয়ালৈকে প্ৰায় 70 জন লোকক সোধা পোছা কৰিছে এছআইটিয়ে 21 অক্টোবৰত সিংগাপুৰৰ 5 জনী আৰক্ষীৰ হৈতে এছআইটিৰ হাই ভোল্টেজ বৈঠক অনুষ্ঠিত হৈছিল আৰু এই বৈঠকৰে সিংগাপুৰৰ মৰণোত্তৰ প্ৰতিবেদন এছআইটিক জমা দিছে জুবিন গাৰ্গৰ মৃত্যু হোৱা ঘটনাস্থলীও এছআইটিয়ে পৰিদৰ্শন কৰিছে সিংগাপুৰত থকা কেইবাগৰাকী অসমীয়াৰ ভাষ্য সংগ্ৰহ কৰা হ'ব বুলি মন্তব্য কৰিছে মুন্না প্ৰসাদ গুপ্তাই সিংগাপুৰত গোচৰটোৰ বাবে প্ৰয়োজনীয় যথেষ্ট তথ্য পোৱা গৈছে সংবাদমেল সম্বোধন কৰি এনে ধৰণে ন তথ্য দিছে এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই আটাইতকৈ ডাঙৰ খবৰ আজিৰ দিনটোৰ সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছিল এই সংবাদমেলখনত যেহেতু সিংগাপুৰৰ পৰা কালি নিশা উভতি আহিছে এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা আৰু আজি সংবাদমেল সম্বোধন কৰি জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সংবাদমেল সম্বোধন কৰিছে মুন্না প্ৰসাদ গুপ্তাৰ ফালৰ পৰা কোৱা হৈছে যে আমি 21 অক্টোবৰত সিংগাপুৰৰ 5 জনী আৰক্ষীৰ হৈতে এখন বৈঠকত মিলিত হৈছিলো আৰু আমি আমাৰ লাগতিয়াল সকলো তথ্য পাইছো জুবিন গাৰ্গৰ মৃত্যু হোৱা সেই ঘটনাস্থলী হেয়া পৰিদৰ্শন কৰিছো আৰু জুবিন গাৰ্গ থকা হোটেলৰ সিসিটিভি ফুটেজ সিংগাপুৰ আৰক্ষীক বিচৰা হৈছে আৰু 10 দিনৰ ভিতৰত জুবিন গাৰ্গ থকা হোটেলৰ সেই সিসিটিভি ফুটেজ আমাক দিব বুলি উল্লেখ কৰিছে মুন্না প্ৰসাদ গুপ্তাই সময়মতে আমি কোৰ্টত প্ৰতিবেদন দাখিল কৰিম ডাঙৰ মন্তব্য কৰিছে মুন্না প্ৰসাদ গুপ্তাই পুনে মুন্না প্ৰসাদ গুপ্তাৰ সংবাদমেলৰ মাজলৈ এই মুহূৰ্ত লৈ যাব বিচাৰিছো কি কৈছে মুন্না প্ৰসাদ গুপ্তাই সকলোৱে মন দি শুনক 21 তাৰিখে আমি সিংগাপুৰৰ আৰক্ষীৰ উচ্চ পৰ্যায়ৰ 5 জনীয়া এটা দলৰ লগত আমি বৈঠকত বহিলোঁ সেই বৈঠকখন খুব সফল বৈঠক হৈছিল সেই বৈঠকত আমি সিংগাপুৰ আৰক্ষীৰ লগত তদন্তৰ বিভিন্ন তথ্য বিনিময় কৰিলোঁ সিংগাপুৰ আৰক্ষীয়ে সিংগাপুৰত কৰা পোষ্টমৰ্টেম ৰিপৰ্টৰ প্ৰতিবেদন ভাৰতীয় উচ্চায়ুক্তৰ জৰিয়তে আমাৰ লগত শ্বেয়াৰ কৰে যেটো আমাৰ কাৰণে তদন্তৰ কাৰণে দৰকাৰী ইয়াৰ লগতে আমি তেখেতসকলক এইটো কথা ক'লো যে আমিও তদন্তটো এটা সময় সীমাৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব সেই কাৰণে তেওঁলোকৰ যি এছিষ্টেন্স লিগেল এছিষ্টেন্স সেইটো আমাক খুব সময় সীমাৰ ভিতৰত লাগে তেওঁলোকে ইয়াৰ ওপৰত এটা ইতিবাচক তেওঁলোকে সন্মতি দিছে আৰু তেওঁলোকে আমাক সিংগাপুৰৰ নিজা লিগেল সিস্টেমৰ ভিতৰত থাকি যিখিনি তেওঁলোকে আমাক এছিষ্টেন্স দিব লাগে সেইখিনি আমাক খুব সোনকালে দিব বুলি কৈছে ইয়াৰ লগতে আমি ঘটনাৰ কেছটোৰ লগত জড়িত যিখিনি
ঘটনাস্থলী আছিলে, বিভিন্ন ঘটনাস্থলী আছিলে, সেইখিনিও আমি পৰিদৰ্শন কৰিলোঁ। আৰু ইয়াৰ লগতে বাকী যিখিনি তদন্তৰ কাম লিগেলি আমি ছিংগাপুৰত কৰিব পাৰোঁ, সেই গোটেইখিনি কাম আমি কৰিলোঁ। নিশ্চয় এইটো খুব এটা সফল আমাৰ ভ্ৰমণ হৈছিল। আমি যিখিনি ছিংগাপুৰ আৰক্ষীৰ লগত মিলিত হ'লোঁ বৈঠকত, সেইটো এটা সফল বৈঠক হৈছিল। আৰু আমাৰ তদন্তৰ কাৰণে লাগতিয়াল বহুত এটা ভাল পদক্ষেপ এইটো হৈছে। আৰু আমাৰ তদন্ত এতিয়া আৰু আগবাঢ়ি যাবলৈ হোটেলৰ CCTV ফুটেজৰ কথা আমি ছিংগাপুৰ আৰক্ষীক ক'লোঁ। সেইটো তেওঁলোকৰ দ্বাৰাহে আমি পাম। আমি ডাইৰেক্টলি হোটেলৰ পৰা ল'ব নোৱাৰোঁ বা তেওঁলোকে আমাক নিদিব, কাৰণ এইটো ছিংগাপুৰ আইনৰ মতে হ'ব। এই ক্ষেত্ৰত ছিংগাপুৰ আৰক্ষীয়ে আমাক আশ্বাস দিছে যে তেওঁলোকৰ নিজা ইণ্টাৰনেল প্ৰচেছ কৰি খুব 10 দিনমানৰ ভিতৰত আমাক এটা পজিটিভলি তেওঁলোকে ৰেছপন্স দিব। ছিংগাপুৰ নাগৰিকৰ ষ্টেটমেণ্টৰ ক্ষেত্ৰত অকল তেওঁৱেই নহয়, আৰু কেইবাজন ছিংগাপুৰ নাগৰিকৰ ষ্টেটমেণ্ট আমাক লাগে। সেইখিনি আমি ইতিমধ্যে এমলেটত পঠিয়াইছিলোঁ। আৰু আমাৰ বৈঠকত ছিংগাপুৰ আৰক্ষীৰ লগত আমি এই কথাটো জোৰ দি কৈছোঁ, যিহেতু এই ষ্টেটমেণ্ট ছিংগাপুৰ চিটিজেনৰ ষ্টেটমেণ্টটো ছিংগাপুৰৰ আৰক্ষীৰ দ্বাৰাহে লোৱা হ'ব। গতিকে তেওঁলোকে আমাক কৈছে যে তেওঁলোকে 10 দিনৰ ভিতৰত সেইখিনি সম্পূৰ্ণ কৰি আমাক দিব। তদন্ত এতিয়া চলি আছে। তদন্তত কি প্ৰমাণ পোৱা হৈছে এই বিষয়ে এই মুহূৰ্তত মই মন্তব্য কৰাটো উচিত নহয়। ইতিমধ্যে আপোনালোকে জানে যে তেওঁলোকে ছিংগাপুৰ আৰক্ষীয়ে এটা প্ৰেছ বিজ্ঞপ্তিও দিছে যে 90 দিনৰ ভিতৰত তেওঁলোকৰ তদন্তৰ প্ৰতিবেদন তেওঁলোকৰ নিয়ম মতে তেওঁলোকৰ কৰোনাৰ্ছ বুলি এটা অফিচ আছে, কৰোনাৰ্ছক দিব। আৰু তাৰ পৰৱৰ্তী ব্যৱস্থা কৰোনাৰ্ছে গ্ৰহণ কৰিব। আমি যিটো আইনত BNSSত যি সময়সীমা আছে, সেই সময়সীমাৰ ভিতৰত আমি কোৰ্টত প্ৰতিবেদন দাখিল কৰিম। আমাৰ ষ্টেটমেণ্ট চলি আছে। আজিও দেখিছে আপোনালোকে গৰিমা শইকীয়া গাৰ্গ, তেখেত SITৰ সন্মুখত আহিছে। তেখেতৰো ষ্টেটমেণ্ট আমাক দৰকাৰ। তেখেতৰ ষ্টেটমেণ্ট লৈ থকা হৈছে। আৰু এতিয়ালৈকে প্ৰায় 70 জনতকৈ অধিক লোকৰ ষ্টেটমেণ্ট লোৱা হৈছে। কিয় ভিজিট কৰা হ'ল নিয়ম মতে, আৰু তাত যিখিনি কৰিবলগীয়া আছে তদন্তৰ কাৰণে সেইখিনি গোটেইখিনি আমাৰ। সেইটো মই ইতিমধ্যে কৈছোঁ যে যিসকল ছিংগাপুৰিয়ান চিটিজেন, নাবিক বা চালক, তেওঁলোক ছিংগাপুৰিয়ান চিটিজেন। গতিকে তেওঁলোকৰ ষ্টেটমেণ্টটো ছিংগাপুৰৰ আৰক্ষীৰ এক্টিভলি তেওঁলোকেহে লৈ আমাক দিব। গতিকে তেওঁলোকে ইতিমধ্যে কৈছোঁ যে উইদিন 10 days তেওঁলোকে কৈছে যে 10 দিনৰ ভিতৰত তেওঁলোকে সেইখিনি সম্পূৰ্ণ কৰি আমাৰ লগত যোগাযোগ কৰিব। চাওক, এতিয়া তদন্ত চলি আছে। তদন্তৰ শেষত আমি আদালতত আমাৰ ৰিপৰ্ট দাখিল কৰিম। তাত তদন্তত আমি যি ধৰণে সাক্ষী প্ৰমাণ পাওঁ সেইমতে আমি আদালতত আমাৰ প্ৰতিবেদন দাখিল কৰিম। তেনেকুৱা একো অসুবিধা নহয়। আমাৰ তদন্ত চলি আছে। গতিকে তদন্তৰ সময়ত ইয়াতকৈ বেছি মন্তব্য মই কৰিব নোৱাৰিম। দৰকাৰ হ'লে আমি মাতিম। সেইটো কেছ আমাৰ এতিয়াও তদন্ত চলি আছে। তেওঁলোক দুজনৰ একাউণ্টত যথেষ্ট পৰিমাণৰ ধন পোৱা গৈছে। সেই ধন তেওঁলোকৰ যি লিগেলি আৰ্জিত তেওঁলোকৰ দৰমহাৰ মতে সিমান ধন তেওঁলোকৰ একাউণ্টত থাকিব নোৱাৰে। গতিকে সেইটো প্ৰিভেনশ্যন অফ কাৰাপশ্যন এক্টত এটা অপৰাধ, এটা ডিছপ্ৰপৰ্চনেট এছেট বুলি এটা অপৰাধ আছে। চিফ মিনিষ্টাৰ ভিজিলেন্স চেলত 2 জনৰ এগেইনষ্টেড আৰু পৃথক ডিছপ্ৰপৰ্চনেট এছেটৰ কেছ ৰেজিষ্টাৰ কৰা হৈছে। আৰু সেই কেছৰ তদন্ত এতিয়া চলাই থকা হৈছে। সেইটো ভিজিলেন্স চেলে চলাই আছে। সেইটো ইনভেষ্টিগেশ্যনত SIT জড়িত নহয়। সেইটো বাস্কা পুলিচ, তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিব। 21 তাৰিখে আমি ছিংগাপুৰৰ আৰক্ষীৰ উচ্চ পৰ্যায়ৰ 5জনীয়া এটা দলৰ লগত আমি বৈঠকত বহিলোঁ। সেই বৈঠকখন খুব সফল বৈঠক হৈছিল। সেই বৈঠকত আমি ছিংগাপুৰ আৰক্ষীৰ লগত তদন্তৰ বিভিন্ন তথ্য বিনিময় কৰিলোঁ।
ছিংগাপুৰ আৰক্ষীয়ে ছিংগাপুৰত কৰা পোষ্টমৰ্টেম ৰিপৰ্টৰ প্ৰতিবেদন ভাৰতীয় উচ্চায়ুক্তৰ জৰিয়তে আমাৰ লগত শ্বেয়াৰ কৰে, যেটো আমাৰ কাৰণে তদন্তৰ কাৰণে দৰকাৰী। ইয়াৰ লগতে আমি তেখেতসকলক এইটো কথা ক'লো যে আমিও তদন্তটো এটা সময় সীমাৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। সেইকাৰণে তেওঁলোকৰ যি এছিষ্টেঞ্চ, লিগেল এছিষ্টেঞ্চ, সেইটো আমাক খুব সময় সীমাৰ ভিতৰত লাগে। তেওঁলোকে ইয়াৰ ওপৰত এটা ইতিবাচক তেওঁলোকে সন্মতি দিছে আৰু তেওঁলোকে আমাক ছিংগাপুৰৰ নিজা লিগেল ছিষ্টেমৰ ভিতৰত থাকি যিখিনি তেওঁলোকে আমাক এছিষ্টেঞ্চ দিব লাগে সেইখিনি আমাক খুব সোনকালে দিব বুলি কৈছে। ইয়াৰ লগতে আমি ঘটনাৰ কেছটোৰ লগত জড়িত যিখিনি ঘটনাস্থলী আছিলে, বিভিন্ন ঘটনাস্থলী আছিলে, সেইখিনিও আমি পৰিদৰ্শন কৰিলোঁ। আৰু ইয়াৰ লগতে বাকী যিখিনি তদন্তৰ কাম লিগেলি আমি ছিংগাপুৰত কৰিব পাৰোঁ সেই গোটেইখিনি কাম আমি কৰিলোঁ। নিশ্চয় এইটো খুব এটা সফল আমাৰ ভ্ৰমণ হৈছিল। আমি যিখিনি ছিংগাপুৰ আৰক্ষীৰ লগত মিলিত হ'লোঁ বৈঠকত, সেইটো এটা সফল বৈঠক হৈছিল আৰু আমাৰ তদন্তৰ কাৰণে লাগতিয়াল বহুত এটা ভাল পদক্ষেপ এইটো হৈছে আৰু আমাৰ তদন্ত এতিয়া আৰু আগবাঢ়ি যাবলৈ। হোটেলৰ CCTV ফুটেজৰ কথা আমি ছিংগাপুৰ আৰক্ষীক ক'লোঁ, সেইটো তেওঁলোকৰ দ্বাৰাহে আমি পাম। আমি ডাইৰেক্টলি হোটেলৰ পৰা ল'ব নোৱাৰোঁ বা তেওঁলোকে আমাক নিদিবও, কাৰণ এইটো ছিংগাপুৰ আইনৰ মতে হ'ব। এই ক্ষেত্ৰত ছিংগাপুৰ আৰক্ষীয়ে আমাক আশ্বাস দিছে যে তেওঁলোকৰ নিজা ইণ্টাৰনেল প্ৰচেছ কৰি খুব 10 দিনমানৰ ভিতৰত আমাক এটা পজিটিভলি তেওঁলোকে ৰেছপন্স দিব। ছিংগাপুৰ নাগৰিকৰ ষ্টেটমেণ্টৰ ক্ষেত্ৰত অকল তেওঁৱেই নহয়, আৰু কেইবাজন ছিংগাপুৰ নাগৰিকৰ ষ্টেটমেণ্ট আমাক লাগে। সেইখিনি আমি ইতিমধ্যে এমলেটত পঠিয়াইছিলোঁ আৰু আমাৰ বৈঠকত ছিংগাপুৰ আৰক্ষীৰ লগত আমি এই কথাটো জোৰ দি কৈছোঁ। যিহেতু এই ষ্টেটমেণ্ট ছিংগাপুৰ চিটিজেনৰ ষ্টেটমেণ্টটো ছিংগাপুৰৰ আৰক্ষীৰ দ্বাৰাহে লোৱা হ'ব, গতিকে তেওঁলোকে আমাক কৈছে যে তেওঁলোকে 10 দিনৰ ভিতৰত সেইখিনি সম্পূৰ্ণ কৰি আমাক দিব। তদন্ত এতিয়া চলি আছে। তদন্তত কি প্ৰমাণ পোৱা হৈছে এই বিষয়ে এই মুহূৰ্তত মই মন্তব্য কৰাটো উচিত নহয়। ইতিমধ্যে আপোনালোকে জানে যে তেওঁলোকে ছিংগাপুৰ আৰক্ষীয়ে এটা প্ৰেছ বিজ্ঞপ্তিও দিছে যে 90 দিনৰ ভিতৰত তেওঁলোকৰ তদন্তৰ প্ৰতিবেদন তেওঁলোকৰ নিয়ম মতে তেওঁলোকৰ কৰোনাৰ্ছ বুলি এটা অফিচ আছে, কৰোনাৰ্ছক দিব আৰু তাৰ পৰৱৰ্তী ব্যৱস্থা কৰোনাৰ্ছে গ্ৰহণ কৰিব। আমি যিটো আইনত BNSSত যি সময়সীমা আছে সেই সময়সীমাৰ ভিতৰত আমি কোৰ্টত প্ৰতিবেদন দাখিল কৰিম। আমাৰ ষ্টেটমেণ্ট চলি আছে। আজিও দেখিছে আপোনালোকে গৰিমা শইকীয়া গাৰ্গ, তেখেত SITৰ সন্মুখত আহিছে, তেখেতৰো ষ্টেটমেণ্ট আমাক দৰকাৰ। তেখেতৰ ষ্টেটমেণ্ট লৈ থকা হৈছে আৰু এতিয়ালৈকে প্ৰায় 70 জনতকৈ অধিক লোকৰ ষ্টেটমেণ্ট লোৱা হৈছে। কিয় ভিজিট কৰা হ'ল নিয়ম মতে, আৰু তাত যিখিনি কৰিবলগীয়া আছে তদন্তৰ কাৰণে সেইখিনি গোটেইখিনি আমাৰ। সেইটো মই ইতিমধ্যে কৈছোঁ যে যিসকল ছিংগাপুৰিয়ান চিটিজেন, নাবিক বা চালক, তেওঁলোক ছিংগাপুৰিয়ান চিটিজেন, গতিকে তেওঁলোকৰ ষ্টেটমেণ্টটো ছিংগাপুৰৰ আৰক্ষীৰ এক্টিভলি তেওঁলোকেহে লৈ আমাক দিব। গতিকে তেওঁলোকে ইতিমধ্যে কৈছোঁ যে উইদিন 10 days তেওঁলোকে কৈছে যে 10 দিনৰ ভিতৰত তেওঁলোকে সেইখিনি সম্পূৰ্ণ কৰি আমাৰ লগত যোগাযোগ কৰিছে। চাওক, এতিয়া তদন্ত চলি আছে। তদন্তৰ শেষত আমি আদালতত আমাৰ ৰিপৰ্ট দাখিল কৰিম। তাত তদন্তত আমি যি ধৰণে সাক্ষী প্ৰমাণ পাওঁ সেইমতে আমি আদালতত আমাৰ প্ৰতিবেদন দাখিল কৰিম। তেনেকুৱা একো অসুবিধা নহয়। আমাৰ তদন্ত চলি আছে, গতিকে তদন্তৰ সময়ত ইয়াতকৈ বেছি মন্তব্য মই কৰিব নোৱাৰিম। দৰকাৰ হ'লে আমি মাতিম। সেইটো কেছ আমাৰ এতিয়াও তদন্ত চলি আছে। তেওঁলোক দুজনৰ একাউণ্টত যথেষ্ট পৰিমাণৰ ধন পোৱা গৈছে।